এয়া বাৰীৰ ভাত কেৰেলা দাংবডি কি কৰিব লাগে ভেন্দি মৰাপাত জলকীয়া এয়া হ'ল আমাৰ তিয়ঁহ অকণমান কষ্ট কৰিলে আমি ধুনীয়া শাক পাচলি খাবলৈ সক্ষম হ'ব পাৰোঁ বেছি কৰিবই নালাগে এয়া চাওক এবাৰী নেমু ডাল ভৰি ভৰি লাগিছে আৰু এইজোপা হ'ল ভাত কেৰেলা এইখন ভাত কেৰেলা হেন্দালি দিয়া হৈছে এইজোপা এবিধ ফল বিলাতী আটলাছ এয়া মেংগো চুৰি আম দেখিছে আম লাগিছে ভাত কেৰেলা লাগিছে এয়া ছাগলী গঁৰাল এয়া হাঁহৰ কণী উমনি দিয়া হৈছে এইটো নাহৰ পুলি এইখন গেট আমাৰ এইজোপা বকুল গছ গেটৰ ওচৰতে দিয়া হৈছে বাৰীৰ শাক পাচলি অমৃতৰ সমান এজোপা নাৰিকল গছ ঘৰৰ ওচৰত দিয়া হৈছে এইখন আমাৰ শ্ৰীমতীৰ ফুলৰ বাগিচা এয়া দেখিছে আৰু নেমুকেইটা ছিঙিব মন নাযায় ইমান ভাল লগা হৈছে দুজোপা নেমু ভাল ধৰণে লাগিছে এইটো চাইডে লগতে এয়া ঘৰৰ পিছফালে এয়া চানা কেইটামান হাঁহৰ চানা ইয়াত পালন কৰে ফ্ৰেছ শাক পাচলি আমি ছিঙিছোঁ এয়া জাতিলাও খোৱালে আমাক এইফালে আমি লগাইছোঁ ভোট জলকীয়া পুলি ভোট জ্বালা পুলি ইয়াত আছে এজোপা গোল নেমু আৰু জলকীয়া গোল নেমুৰ সৈতে সমান হৈছে এইজোপা কি গছ আপোনালোকে জনাবচোন দেই আপোনালোকে জনাব এয়া নেমু এইফালেও লাগিছে সেইজোপা গোল নেমু এইবাৰ প্ৰথমবাৰলৈ দুই এটা লাগিছে গোল নেমু প্ৰথমবাৰৰ বাবে লাগিছে লগতে ৰঙালাও আমলখি অৰ্জুন গছ এইজোপা অৰ্জুন গছ ঔষধৰ বাবে বহুত দৰকাৰী ঘাই ছাগলী দুজনী পথাৰত এৰাল দি আহিলে বাকী এজনী মুৰ্গী এয়া শ্ৰীমতী
এয়া আমাৰ সংসাৰ, আমাৰ বৃহৎ পৰিয়াল। আজিলৈ আহোঁ। প্ৰথমে সুপ্ৰভাত জনোৱা নহ'ল, তাৰ বাবে ক্ষমা বিচাৰিছোঁ। সকলোলৈকে সুপ্ৰভাত জনালোঁ। ধন্যবাদ।